কিছু সময় আগতে আমি সামাজিক মাধ্যমত এটা ভিডিঅ' দেখিবলৈ পালোঁ। ৰফিকুল ইছলাম নামৰ এটা মিয়াই শিৱসাগৰত গৈ অসম তথা অসমীয়া জাতিৰ হৃদপিণ্ড এছিয়া মহাদেশৰ প্ৰথম পেভিলিয়ন ৰংঘৰৰ বাকৰিত গৈ অসমীয়া জাতিক চেলেঞ্জ কৰিছে। এই যি গেলাপুখুৰীৰ পুনি মিয়া এই ৰফিকুল ইছলাম চালা হাৰামজাদা, তোক ক'ব বিচাৰিছোঁ সাহস আছে যদি সন্মুখত আহিবি, পলাই চুৰকৈ তেনেকৈ টুৰিষ্টৰ দৰে গৈ ৰংঘৰক পিছফালে লৈ আমাক ভাবুকি দিবি আৰু আমি সাৱটি বহি থাকিম, এই কথা কেতিয়াও হ'ব নোৱাৰে। মনত ৰাখিবি, এই ৰংঘৰৰ বাকৰিতে আমি ৭০ বাৰকৈ মোগলক পৰাস্ত কৰাৰ পিছত আমি তাত আনন্দ উল্লাস কৰিছিলোঁ, আৰু তই তাত গৈ আমাৰ হৃদপিণ্ডত গৈ তই আক্ৰমণ কৰিবি, কামোৰ বহাবলৈ চেষ্টা কৰিবি, তোক আমি ক্ষমা কৰি দিম, এয়া কেতিয়াও হ'ব নোৱাৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, অসমৰ পুলিচক আমি আহ্বান জনাইছোঁ, ডিএছপি ডাঙৰীয়াক আহ্বান জনাইছোঁ, এই যি ৰফিকুল ইছলাম নামৰ এইটো যিটো হাৰামজাদা, এইটো গেলাপুখুৰীৰ যিটো পুনি, এইটো অতি শীঘ্ৰে কৰায়ত্ব কৰক। দেহত তেজৰ পিৰপিৰণি উঠিছে, আমি ৰক্ত স্নান কৰিবলৈ কিন্তু সাজু হৈছোঁ, আমি হেনদাঙক ৰক্ত স্নান কৰাবলৈ আমি সাজু হৈছোঁ। তহঁতৰ দৰে মিয়াবিলাকৰ কাৰণে আজি আমাৰ মাজত সম্প্ৰীতি নাইকিয়া হৈছে। কোনোবাই তহঁতক বুকুত আপোন কৰি ল'ব আৰু কাৰোবাৰ ছত্ৰছায়াত তহঁতি এইদৰে আমাক ভাবুকি দিবি, আমি সাৱটি বহি থাকিম, ই হ'ব নোৱাৰে। মই এতিয়া বাহিৰত আছোঁ কাৰণে এই কথাখিনি মই মিডিয়াৰ জৰিয়তে কথাখিনি অসমৰ ৰাইজলৈ আহ্বান জনাইছোঁ। অসমৰ ৰাইজে বুজি উঠক, বিশেষকৈ উজনিৰ ৰাইজে। এতিয়া গৈ উজনিৰ আমাৰ হৃদপিণ্ড শিৱসাগৰ ৰংঘৰত গৈ ভাবুকি দিব পৰা হ'ল। নামনি শেষ, মধ্য অসম শেষ, এতিয়া উজনি অসমৰ হৃদপিণ্ডত গৈ আমাক ভাবুকি দিছে। এতিয়া কিন্তু আমি সাৱটি বহি থাকিলে নহ'ব। কোনোবাই আহোমৰ চেণ্টিমেণ্ট ক্ৰিয়েট কৰি কণ্টেণ্ট বনাবলৈ চেষ্টা কৰি থাকিব আৰু আমি বাকী আহোমে তাকে বাহ লৈ থাকিম, ই কেতিয়াও হ'ব নোৱাৰে। কোনোবাই আহোমৰ চেণ্টিমেণ্টত কণ্টেণ্ট বনাই ৰাজনীতি কৰিব আৰু কোনোবাই আমি সেই আহোমকে বাহ দি থাকিম, ই কেতিয়াও হ'ব নোৱাৰে। গতিকে সকলোকে আহ্বান জনাইছোঁ, সময় থাকোঁতে সকলোৱে সাজু হওক আৰু এই ধৰণৰ হাৰামজাদা মিয়াবিলাকক সকলোৱে চিনি থওক। আৰু ইয়াক কৈছোঁ যদি সাহস আছে সন্মুখলৈ আহিবি, সন্মুখত ভাবুকি দিবলৈ আহিবি, তেতিয়া দেখুৱাম আমাৰ হেনদাঙে ৰক্ত স্নান কেনেকৈ কৰে।